আপোনালোকে যদি ৰাস্তাৰ কুকুৰক বিস্কুট এখন দেখুৱাই থাকে কুকুৰটো যেনেকে বিস্কুটৰ ফালে খেদি থাকে তেনেকে ব্লু বাৰ্ড আৰু ৰজা ঘৰৰ সন্তান পালে কংগ্ৰেছীসকলে তেওঁলোকৰ গাত জপিয়াবলৈ আৰম্ভ কৰে কিন্তু বিজেপিয়ে বিচাৰি থাকে যে কোৰ পৰা এজন সাধাৰণ কাৰ্যকৰ্তাক বিচাৰি পোৱা যায় কোৰ পৰা এজন সাধাৰণ মানুহক বিচাৰি পোৱা যায় যোন নিজৰ কৰ্তব্য নিষ্ঠাৰে অসাধাৰণ হ'ব পাৰে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে অসমত আজি যিমান কেইজন ৰাজ্যিক সভাপতি নিৰ্বাচিত কৰিলে ৰঞ্জিত দত্ত ডাঙৰীয়াক বাদ দি প্ৰায় আটাইবোৰে ইয়াত বহি আছে এই গোটেইবোৰে সাধাৰণ পৰিয়ালৰ পৰা অসাধাৰণভাৱে ভাৰতীয় জনতা পাৰ্টিক নেতৃত্ব দিছিল আৰু যেতিয়াই সংগঠন পৰ্বই এনেকুৱা এজন সাধাৰণ ব্যক্তিক অসাধাৰণ কৰি তোলে সেই দিনটো আমাৰ বাবে পৰম পবিত্ৰ দিন সেই দিনটো আমাৰ বাবে আনন্দৰ দিন আজি দিলীপ শইকীয়াক যদি আমি খুধু আপোনাৰ দেউতা মুখ্যমন্ত্ৰী আছিল নেকি আপোনাৰ দেউতা মন্ত্ৰী আছিল নেকি দেউতাকৰ নামটোৱে যদি কোনোবাই জানে সেইটোৱে বহুত ডাঙৰ কথা দেউতাৰ পৰা আমি ঐতিহ্য লওঁ পৰম্পৰা লওঁ দেউতাৰ পৰা আমি প্ৰেৰণা লওঁ কিন্তু দেউতাৰ সাহস আৰু আশীৰ্বাদেৰে আমি নিজৰ পথেৰে নিজক মহিয়ান কৰি তুলিবলৈ চেষ্টা কৰোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ অকল অসমতেই নহয় এই সংগঠন পৰ্বত যিমান ৰাজ্যিক সভাপতি হ'ব ৰাষ্ট্ৰীয় সভাপতি হ'ব ইয়াৰ পৰাই বহি মই গ্যাৰেণ্টি দি ক'ব পাৰোঁ কোনো এজন দেউতাকৰ পৰিচয় লৈ সভাপতিৰ পদলৈ নাযায় নিজৰ সাংগঠনিক পৰিচয়েৰে তেওঁক সেই সভাপতিৰ পদত অধিষ্ঠিত হ'ব অকল ৰাজ্যিক সভাপতিয়ে নহয় আমাৰ বুথৰ যিসকল সভাপতি হ'ল মণ্ডলৰ সভাপতি হ'ল জিলাৰ সভাপতি হ'ল প্ৰত্যেকজন ব্যক্তিয়ে আজি একোটা অসাধাৰণ দায়িত্ব পালন কৰিছে সাধাৰণ ঘৰৰ সন্তান হৈ আমি ৰজা ঘৰৰ সোৱাদ আমাক নালাগে আমাক প্ৰজা ঘৰৰ সোৱাদ লাগে আমাক ৰজা ঘৰৰ সোৱাদৰ